हेलो स्टूडेंट्स तो आज 10 एप्रिल और जोकाली सकलो चेनेলত दी आसिल जे 10 एप्रिलते रिजल्ट দিব অকল অসমৰ চেনেল বুলিয়ে নহয় অল ওভাৰ ইন্ডিয়াত দি আছিলে যে 10 তাৰিখে অসমত ৰিজাল্ট দিব কিন্তু কি হল আজি ৰিজাল্ট নিদিলে তো তোমালোকে যদি সেবাৰ এপটো ওপেন কৰি চোৱা ৰিজাল্টৰ কাৰণে তো তাত কি দেখাইছে টু বি এনাউন্স সুন তো যদি আজি দিলে হয় তেনেহলে ইয়াত ডাইৰেক্ট টাইমটো এনাউন্স হৈ গল হয় কিন্তু ইয়াতে দিয়া নাই তো ফাইনালি এটা বিহু এনজয় কৰিব পৰা যাব নেকি কিন্তু যে কথাটো ওলাই আছিল কেদিমান দিন আগত যে ৰঙালী বিহুৰ পূৰ্বে ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল তো হেতু কি হ'ব तो 10 और 11 तारिखर मैक्सिमम चांस আছে रिजल्ट दियार तो 10 तारिखটো তো कैंसिल হৈ গল গৈ তো ইতিয়া সকলোৱে কৈ আছে যে 11 तारिखे रिजल्ट দিব তো 11 तारिखे ইতিয়া আকৌ रिजल्ट দিব নেকি আৰু যদি 11 तारिखे रिजल्ट নিদিয়ে তেনেহলে কেতিয়া দিব তো আমি যদি ৰিয়েল আপডেটৰ কথা কওঁ যোনটো আপসুৰ প্ৰেসিডেন্টে কি কৈছিলে ৰিজাল্ট উইল বি ডিক্লেয়াৰ্ড নিয়াৰ বিহুৰ ওচৰ পাছৰে দিব বুলি কৈছিলে কিন্তু বিহুৰ আগে বুলি কোৱা নাছিলে হেতু আকৌ নিউজ চেনেলে বনাই দিয়া কথাই হয় रिजल्ट দিবলৈ তিনটা কাম হৈ থাকিব লাগে প্ৰথমটো হৈছে ইভালুয়েশন কমপ্লিট হ'ব লাগিব যোনটো হৈ গল গৈ সেবাই হেতু এনাউন্স কৰিছিলে এসএফ বোৰ্ডে তাৰপিছত নেক্সট হৈছে নিউজ চেনেল আৰু ৱেবসাইটত দিব তো হেতুটো দি থৈ দিছে বহুতো জাগাত আৰু এটা হৈছে টুইট অফ সিএম অৰ এডুকেশন মিনিষ্টাৰ যোনটো ফাইনেল হয় হেতুৱে হৈছে লাষ্ট গ্ৰীন সিগনেল তো টুইট কিন্তু আহা নাই এডুকেশন মিনিষ্টাৰ আৰু সিএম অৰ পৰা যোৱাকালি ৰাতি আকৌ নিদিয়ে বুলিহে টুইট কৰিব লগা হ'ল তো এটা 11 তাৰিখটো আকৌ এক্সপেক্ট কৰা হৈ আছে বহুত চান্স আছে 11 তাৰিখে দিয়া আৰু যদি কোনোবা কাৰণত 11 তাৰিখে নিদিয়ে আৰু 12 তাৰিখেও যদি নিদিয়ে তেনেহলে ডাইৰেক্ট বিহুৰ পিছতে দিব আৰু তো ইয়াৰে মাজত দুটা ক্যাটেগৰি ষ্টুডেন্ট আছে প্ৰথমটো হৈছে যাৰ ভয় লগা নাই তো বহুতো ষ্টুডেন্টে কমেন্ট কৰি আছে হেতৰ ভয় লগা নাই আৰু উলুটা এক্সাইটেড হে হৈ আছে লগতে বহুত এনেকুৱা ষ্টুডেন্টও আছে যাৰ ভয় লাগি আছে আৰু হেতু নৰমাল কথা ভয় সবৰে লাগে কিন্তু ডাৰকে আগে জিত আছে তোমালোকে ইমান ভয় নকৰিবা আৰু তোমালোকৰ কিন্তু কপি চেকিংটো ইমান টান নহয় কপি চেকিং ইজি হয় মেট্ৰিক পৰীক্ষাত আৰু ইলেকশনো যেহেতু আহি আছে আৰু কি কৈছিলে মামাই কৈছিলে যে সোশ্যাল সায়েন্সত তোমালোকক গ্ৰেস মাৰ্ক দিম বুলি কৈছিলে মানে এক্সট্ৰা মাৰ্কস দিম বুলিও কৈছিলে তো ইতিয়া যদি সেই কথাটো যদি মিছা হৈ যায় গৈ তেনেহলে কিন্তু ইলেকশনত প্ৰভাৱ পৰিব আৰু ৰিজাল্টটো যেহেতু সোনকালে দিউকে আছে হয়তো তোমালোকক এডিশনাল মাৰ্কস দিছে সোশ্যাল সায়েন্স এক্সামত তো হেতুৱে আছিল তোমালোকৰ যদি কিবা খুদিব লগা আছে কমেন্ট বক্সত খুদিবা আৰু WhatsApp চেনেলটো জয়েন হৈ থাকিবা ইনফৰমেশন বিলাক পাই থাকিবৰ কাৰণে আৰু তোমালোকে যদি কিবা আপডেট পোৱা তেনেহলে শেয়াৰ কৰি দিবা মই তোমালোকক চাই দিম সঁচা হয় নে নহয় আৰু তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যেতিয়াই তোমালোকৰ ৰিজাল্টৰ ৰিয়েল আপডেট আহি যাব মই তোমালোকক জনাই দিম